হেল্ল' এভৰিৱান আপুনিও যদি এই কুৱেশ্যনটো আপোনাৰ নিজক সুধিছে বা আপুনি বেলেগ কাৰোবাক সুধিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণেই মই বনাইছোঁ আৰু আপোনালোকে এই ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব তেতিয়া আমি ডিছকাছ কৰিম শেষলৈকে যে কেনেকৈ আমি এই যিটো ছিটুৱেশ্যন যে আমাৰ সদায় এটা ফৰ্মো হৈ থাকে যিটোক আমি কওঁ সদায় ফিয়েৰ অফ মিছিং আউট আৰু সেইটো ছিটুৱেশ্যনৰ লগত আমি কেনেকৈ ডিল কৰিম বা সেই ছিটুৱেশ্যনটো কেনেকৈ আমি আঁতৰাব পাৰোঁ আৰু একচুৱেলি সেই ছিটুৱেশ্যনটো কিয় হৈছে আমি সেই কুৱেশ্যনটো কিয় সোধোঁ নিজকে বা বেলেগক হ'লেও তাৰ ওপৰত আজি আমি ডিছকাছ কৰিম তো এই কুৱেশ্যনটো আমি কিয় সোধোঁ যে এই কুৱেশ্যনটো বা এই কিতাপখন বা কোনোবা এটা স্পেচিয়েল কোৰ্চ বা কোনোবা এটা ভিডিঅ' এটা আমাৰ কাৰণে ইনাফ হয়নে বুলি আমি কুৱেশ্যনটো কিয় সোধোঁ এতিয়া চাওক আমি এনেকুৱা এটা যুগত বৰ্তমান আছোঁ সেইটো হৈছে ইনফৰ্মেশ্যনৰ যুগ তাৰমানে আমি যিটো যুগত আছোঁ আমি কোনো ধৰণৰ ইনফৰ্মেশ্যন বিচাৰিলে আমি পাই যাওঁ আৰু আমি এনেকুৱা ধৰণৰ এটা যুগতো আছোঁ যে য'ত মানে ইমানেই ইনফৰ্মেশ্যন আছে আমাৰ ল'বলৈ জেগা নাই কিন্তু আমি 10 বছৰ আগতে এনেকুৱা এটা যুগত আছিলোঁ য'ত আমি ইনফৰ্মেশ্যন বিচাৰি আমি হাবাথুৰি খাই ফুৰোঁ আমি ইনফৰ্মেশ্যন পাবলৈ নাই আমাৰ লিমিটেড চ'ৰ্চেছ থাকে লিমিটেড আমাৰ যিকোনো ধৰণৰ মই অকল কম্পিটিভ এক্সামৰ ক্ষেত্ৰত কোৱা নাই ইনফৰ্মেশ্যন বুলি ক'লে যিকোনো ধৰণৰ ইনফৰ্মেশ্যন হ'ব পাৰে তো সেইখিনি 10 বছৰ আগতে বহুত লিমিটেড আছিলে কিন্তু আমি এতিয়া বৰ্তমান এনেকুৱা এটা যুগত আছোঁ য'ত আমি বিচাৰিলেই এটা টপিকৰ ওপৰত আমি শ ইনফৰ্মেশ্যন আমি পাওঁ বেলেগ বেলেগ ছাইটৰ পৰা পাওঁ বেলেগ বেলেগ আমি মানুহৰ পৰা পাওঁ বেলেগ বেলেগ চ'ৰ্চেছ আমাৰ আছে তো আমি কি কৰোঁ আমি সেই চ'ৰ্চেছখিনিৰ পৰা আমি বেষ্টটো সদায় বিচাৰিব ট্ৰাই কৰোঁ যেতিয়া আমি নতুনকৈ ইউটিউবত এটা ভিডিঅ' দেখোঁ যে মাষ্টাৰ প্লেন 6 মাহত ক্লিয়াৰ কৰিব 3 মাহত ক্লিয়াৰ কৰিব বা ছাপ'জ আমি ধৰি লৈছোঁ এটা আপুনি টেলিগ্ৰামত আপুনি জইন কৰিলে তাত আপোনাৰ চিক্ৰেট কিছুমান টপ বেষ্ট কুৱেশ্যন আপোনাক দি দিলে বেষ্ট 50 কুৱেশ্যন আপুনি এটা PDF পালে বা আপুনি টপ 100ৰ ক'ৰবাত PDF পালে যে এইকেইটা কুৱেশ্যন এক্সামত আহিবই তেনেকৈ আপুনি এটা PDF পালে টেলিগ্ৰাম চেনেলত পাব পাৰে বা আপোনাক হোৱাটছএপ গ্ৰুপত কোনোবাই দিব পাৰে তো তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আমাৰ বহুত আছে তো এই গোটেইখিনিক লৈ পেলাই আমাৰ এটা মনত কুৱেশ্যন এইটো কাৰণে হয় যে যদি মই সেইখন কিতাপ নপঢ়োঁ যদি মই সেইখন কিতাপ নপঢ়োঁ আৰু বেলেগে যদি সেইখন কিতাপ পঢ়ি পেলাই ছাকচেছ হয় তেতিয়াহ'লে আপোনাৰ গিল্ট থাকি যাব তেতিয়া আপোনাৰ বেছিকেলি সেইটোৱে আপোনাৰ ফৰ্মো হয় যে হয় আপুনি সেইখন কিতাপ পঢ়িব আৰু আপোনাৰ মনত এইটো আহিব যে যদি মই সেইখন কিতাপ নপঢ়োঁ আৰু বেলেগে যদি সেইখন কিতাপ পঢ়ি আছে সি যদি ছাকচেছ হৈ যায় মোৰ কি হ'ব তো বেছিকেলি আমি বিশ্বাস কৰোঁ যে এনেকুৱা এটা চিক্ৰেট কিছুমান ইনগ্ৰেডিয়েণ্ট আছে বা আমি ক'ব পাৰোঁ যে চিক্ৰেট কিছুমান কুৱেশ্যনছ আছে চিক্ৰেট কিছুমান PDF আছে কিছুমান চিক্ৰেট মেজিক ট্ৰিক আছে যিবিলাক টপাৰ্ছে ইউজ কৰে মেইনলি কি যাৰ কাৰণে তেওঁলোক টপাৰ্ছ হয় বা যাৰ কাৰণে কোনোবাই পাছ কৰিছে ছাপ'জ মই এটা আপোনালোকক এক্সাম্পল দিছোঁ আপোনালোকে কুমফু পাণ্ডা চাইছে কুমফু পাণ্ডা যিখন কুমফু পাণ্ডা 1 মানে সেইখন এখন এনিমেটেড মুভি হয় তাত কেইবাটাও ছিৰিজ আছে তো কুমফু পাণ্ডা আৰু তাক যোনে তুলিতালি ডাঙৰ দীঘল কৰে আৰু সি কি কৰে যে এটা নুডলছ বনায় আৰু সেই নুডলছটো বহুত ফেমাছ হয় বহুত টেষ্টি হয় আৰু এইটো চবেই খাবলৈ আহে আৰু সি সৰুৰে পৰাই কুমফু যিটো পাণ্ডাটোৱে সৰুৰ পৰাই এইটোৱে জানিব বিচাৰি আছিলে যে তাৰ দেউতাকে ইমান টেষ্টি নুডলছ কেনেকৈ বনায় আৰু দেউতাকে সদায় এইটোৱে কয় যে এটা চিক্ৰেট নুডলছ মানে চিক্ৰেট ইনগ্ৰিডিয়েণ্ট আছে যিটো টাইম আহিলে তাক কৈ দিয়া হ'ব তাৰপিছত যেতিয়া টাইম আহে তাক চিক্ৰেট ইনগ্ৰিডিয়েণ্টটো এইটোৱে কয় যে চিক্ৰেট ইনগ্ৰিডিয়েণ্ট বুলি একো বস্তু নাই চিক্ৰেট ইনগ্ৰিডিয়েণ্ট হৈছে নাথিং আৰু তেতিয়া সি বস্তুটো নিজেও বুজি পায় যে তেনেকুৱা ধৰণৰ একো চিক্ৰেট ইনগ্ৰিডিয়েণ্ট নাই আৰু তেতিয়া তাই কয় যে স্পেচিয়েল বস্তু কোনোবা এটা হ'বলৈ হ'লে যে আপুনি সেই বস্তুটো নিজে স্পেচিয়েল বুলি ভাবিব লাগিব সেইটোৱেই আপোনাক কি কৰিব যিটো স্পেচিয়েল কেটেগৰীত আপোনাক তুলিব বা সেইটো আপুনি তেতিয়া বস্তুটো নিজেই ভাল হৈ উঠিব তো ইন চিম্পল ৱৰ্ডছত ক'বলৈ গ'লে যেতিয়া আমি সোধোঁ যে এইটো ইনাফ হয়নে নহয় সেই বস্তুটো আমি একচুৱেলি এইটো কাৰণেই সোধোঁ যে আমাক এক্সটাৰ্নেলি কোনোবাই ক'বলৈ মানে কোৱাটো আমি বিচাৰোঁ যেনেকৈ ছাপ'জ মই এইটো টি শ্বাৰ্টটো পিন্ধি আছোঁ বা এইটো চুৱেট শ্বাৰ্ট পিন্ধি আছোঁ মই যদি আপোনালোকক সোধোঁ যে এইটো ভাল লাগিছেনে আৰু আপোনালোকে গম পাব যে এইটো ভাল লাগিছেনে বেয়া লাগিছে কিন্তু সেই বস্তুটো এক্সটাৰ্নেল হয় মইতো এক্সটাৰ্নেলি পৰিধান কৰি আছোঁ কিন্তু মোৰ মনত ভিতৰত থকা যিটো বস্তু আছে বা যিটো কাম মই কৰি আছোঁ সেই বস্তুটো কিন্তু মইহে গম পাম সেইটো আপোনালোকে ভেলিডেশ্যন দিব নোৱাৰে ঠিক তেনেকৈ মই যেতিয়া সুধিম যে এই চ'ৰ্চেছখিনি মোৰ কাৰণে ইনাফ হয়নে নহয় যদি মই বেলেগক সুধিছোঁ বা মই মানে যদি যাকেই নহওক লাগিলে ছাপ'জ আপোনালোকে মোকে সুধিলে তো তেতিয়া মই এইটো বিচাৰিছোঁ বা আপোনালোকে এইটো বিচাৰিছে যে মই এইটো কোৱাটো যে মই ভেলিডেট কৰি দিয়াটো যে হয় এইটো ইনাফ হয় আপোনালোকৰ কাৰণে আপোনালোকে পঢ়ক বা ইনাফ নহয় আপোনালোকে নপঢ়িব সেই কথাটো আপোনালোকে মই কৈ দিয়াটো বিচাৰিছে যে যিটো ইণ্টাৰনেল প্ৰচেছৰ কাৰণে আপোনালোকে এক্সটাৰ্নেল ভেলিডেশ্যন এটা বিচাৰিছে বেলেগৰ পৰা অকল আপোনালোকে বুলি ক'বলৈ যোৱা নাই সেই বস্তুটো সেইটোৱে হৈছে আমি সেইটো কাৰণে এই কুৱেশ্যনটো সোধোঁ যে এই বস্তুটো ইনাফ হয়নে নহয় তো আমাক কি লাগে আমাক লাগে এটা শ্বিফ্ট লাগে আমি কুৱেশ্যনটো সলাব লাগিব তাৰমানে আমি এইটো সোধা বন্ধ কৰিব লাগিব যে এইখিনি ইনফৰ্মেশ্যন ইনাফ হয়নে নহয়
আমি এইটো সুধিব লাগিব নিজকে যে এই ইনফৰমেশ্যনটোৰ ওপৰত মোৰ আণ্ডাৰষ্টেণ্ডিংটো ইনাফ হয়নে নহয়। ছাপ'জ আপুনি আছাম হিষ্ট্ৰী আহোমৰ বিষয়ে পঢ়িছে, আহোমৰ বিষয়ে আপুনি যিমানখিনি পঢ়িলে, ছাপ'জ আপুনি আছাম ইয়েৰবুকখনৰ পৰাই আপুনি পঢ়িলে। তো আছাম ইয়েৰবুকখনৰ পৰা পঢ়ি পেলাই আপুনি যিমানখিনি আহোমৰ বিষয়ে গম পালে, সেইখিনি আপুনি ভালকৈ বুজি পালে নাই, আপুনি কিমান বুজি পালে তাৰ ওপৰত, সেই বস্তুটোহে আমাৰ কুৱেশ্যনত আহিব লাগে। নেক্সট কথাটো হ'ল, যিটো মই আপোনাক সদায় কওঁ যে এখন কিতাপ 10 বাৰ পঢ়ি যিমান লাভ আছে, সেইটো ইনফাইনেটলি মাষ্টাৰ্ছ, মানে ইনফাইনেটলি বহুত আমাৰ ষ্ট্ৰং, যদি আমি সেইটো ভালকৈ কৰোঁ। কিন্তু আমি যদি 10খন কিতাপ এবাৰ পঢ়িছোঁ, তেতিয়াহ'লে সেইটো আমাৰ কোনো লাভ নাই। কম্পিটিটিভ এক্সাম এটা আপোনাক এইটো কাৰণে পতা হয় যে আপোনাৰ যিটো ক'ৰ কনচেপ্ট আছে, সেই ক'ৰ কনচেপ্টখিনি আপুনি প্ৰেছাৰত বা যে 3 ঘণ্টাৰ সময়ত বা 2 ঘণ্টাৰ সময়ত বা 1 ঘণ্টাৰ সময়ত আপুনি এপ্লাই কৰিব পাৰিছে নাই, আপুনি ভালকৈ বুজি পাইছে নাই। আপোনাক এইটো সুধিবলৈ এটা কম্পিটিটিভ এক্সাম পতা নহয় যে আপুনি সেই তাৰ বিষয়ে, সেই স্পেচিফিক টপিকটোৰ বিষয়ে বা আহোমৰ বিষয়ে প্ৰত্যেকটো স্পেচিফিক পইণ্ট বা প্ৰত্যেকটো স্পেচিফিক টপিক আপুনি পঢ়িছে নাই, সেইটো সুধিবলৈ আমাক কিন্তু এক্সামটো পতা নহয়। আৰু এতিয়া যদি আপোনাৰ যিখিনি বৰ্তমানৰ চ'ৰ্চেছ আছে, যিখিনি আপুনি বৰ্তমান পঢ়ি আছে, ছাপ'জ আছাম হিষ্ট্ৰীৰ কাৰণে আপুনি বেলেগ কিতাপ এখন পঢ়ি আছে, তো সেই কিতাপখনে যদি চিলেবাছখন কমপ্লিট কৰিছে বা চিলেবাছখন যদি চুইছে, তেতিয়াহ'লে কিন্তু সেই চ'ৰ্চেছটো আপোনাৰ কাৰণে ইনাফ হয়। তো আপোনাৰ এনেকুৱা লাগিব পাৰে যে সেই বস্তুটো ইনাফ নহয়, আৰু আপুনি কি কৰিব, আপুনি বেলেগ বেলেগ PDF বিচৰাত বা বেলেগ বেলেগ কৰ্চেছ বিচৰাত আপুনি ষ্টাৰ্ট কৰিব। তেতিয়া আপুনি বহুত ভাল লাগিব, আপোনাৰ যে ডাউনলোড কৰি পেলাই আপুনি বহুত ভাল লাগিব যে মই এটা প্ৰডাক্টিভ কাম কৰিছোঁ, যে এইখিনি মই ইনফৰমেশ্যন পাই গ'লোঁ, মই এইখিনি ভালকৈ পঢ়িম। কিন্তু আল্টিমেটলি চাব, সেই বস্তুটোৱে আপোনাৰ এটা টাইম পাছ হৈছে, তাৰ বাহিৰে অন্য একো হোৱা নাই। আপোনাৰ সেইটো এটা হৈছে ডিষ্ট্ৰেকশ্যন। না আপোনাৰ আগৰ চ'ৰ্চেছটো ভালকৈ পঢ়া হ'ল, না আপোনাৰ নতুনকৈ যিটো ডাউনলোড কৰিব সেইটো আপুনি ভালকৈ পঢ়িব। তো আমি কেনেকৈ গম পাম যে আমি সেই বস্তুটোৰ পৰা দূৰত আছোঁ, বা আমি কেনেকৈ গম পাম যে আমি ৰেডি হৈছোঁ? প্ৰথম কথা, আপোনাৰ যিটো চ'ৰ্চেছ আছিলে, যিটো আপুনি ভাবে যে সেইটো মোৰ কাৰণে ইনাফ নহয় বুলি, আপুনি সেই চ'ৰ্চটো লওক। ছাপ'জ আছাম হিষ্ট্ৰীৰ কাৰণে যিখন আপুনি বুক লৈছিলে, সেই চ'ৰ্চটো লৈ পেলাই আপুনি কি কৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এখন চাওক। যিটো এক্সামৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন কৰি আছে, সেই এক্সামটোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ সেই টপিকটোৰ কুৱেশ্যনবিলাক উলিয়াওক। ছাপ'জ আছাম হিষ্ট্ৰী আপুনি উলিয়ালে, আপুনি চাওক যে আপুনি সেই কুৱেশ্যনৰ আনচাৰকেইটা কৰিব পাৰিছেনে নাই পৰা। প্ৰথম কথা, যদি আপুনি কমপ্লিট নতুন এটা ইনফৰমেশ্যন পাইছে আৰু কিন্তু আপুনি সেইটো বস্তুটো ছল্ভ কৰিব পৰা নাই, যে সেইখন কিতাপতে আছে কিন্তু আপুনি সেইটো আনচাৰ যদি কৰিব পৰা নাই, তেতিয়াহ'লে সেইটো কিতাপখনৰ দোষ নাই, সেইটো দোষটো হৈছে আপোনাৰ গাত, কাৰণ সেইটো আপুনি বস্তুটো এপ্লাই কৰিব পৰা নাই। আমি এনেকুৱা নহয় যে আপুনি এইটো জানে যে একজেক্ট কুৱেশ্যনটো বা একজেক্ট ইনফৰমেশ্যনটো তাত নাথাকে, তাত কিছুমান ক্লু থাকিব, সেইটোকে আমি কওঁ যে আমি এপ্লাই কৰিব লাগিব। যেনেকৈ আমি মেথছ কৰোঁতে, মেথছত আমাক কনচেপ্ট শিকোৱা হয়, মেথছত আমি বেছিকখিনি প্ৰথমে ক্লিয়াৰ কৰোঁ বা যিকোনো ছাবজেক্টতেই, কিন্তু মেথছত একজেক্ট কুৱেশ্যনটো কেতিয়াও নাহে, ছেইম পেটাৰ্ণত আহিব পাৰে, বা আমি বস্তুটো এপ্লাই কৰিব আমি নিজেই জানিব লাগিব। আমাৰ ওপৰত ডিপেণ্ড কৰে যে আমি কেনেকৈ বস্তুটো এপ্লাই কৰিম। ছাপ'জ দুজন ল'ৰা আছে, আৰু বা দুইজন ল'ৰা ছেইম হয়, তেওঁলোকৰ ছেইম শক্তিশালী, তেওঁলোকৰ ছেইম ছাপ'জ মানে তেওঁলোকৰ হাইট ছেইম হয়, ৱেইট ছেইম হয়, ঠিক আছে, আৰু মানে বায়'লজিকেলি তেওঁলোক ছেইম হয়, আৰু তেওঁলোকক মই দুখন ছেইম তৰোৱাল দি দিলোঁ, একেই তৰোৱাল দিলোঁ, মানে একেই চোকা, একেই ৱেইটৰ হয়, একেই হাইটৰ। তো দুইজনে যদি যুদ্ধ কৰে, কোন জিকিব? তো আনচাৰটো এইটোৱেই যে কোনোবা এজন যদি ছাপ'জ জিকিছে, তেওঁ এইটো কাৰণে জিকিব যে তেওঁ তৰোৱালখন ইউজ কৰিব জানিলে। তেওঁ তৰোৱালখন কেনেকৈ ইউজ কৰিব, কেনেকৈ ইউজ নকৰিব, সেইটো টেকনিক, সেইটো তেওঁ লগাব লাগিব। তৰোৱালখন দুইজনকে শিকালোঁ মই ছেইমকৈ, কিন্তু তেওঁ সেই চিটুৱেশ্যনত কেনেকৈ এপ্লাই কৰে তৰোৱালখনৰ, সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব, আৰু সেইকাৰণে তেওঁ জয়ী হ'ব। তো এতিয়া আমি এই বস্তুটো দূৰ কৰিবলৈ আৰু আমি কি কৰিম, যে প্ৰথম কথাটো হ'ল যে আমি নিজৰ ক'ৰটো টাইট কৰিম। যেনেকৈ হিউমেন বডিৰ আমাৰ ক'ৰটো টাইট থাকিব লাগে, ঠিক তেনেকৈ আমি নিজৰ কনচেপ্টখিনি ক্লিয়াৰ কৰিবলৈ আমি এটা চ'ৰ্চ বাছি ল'ম। আপুনি সেই এটা চ'ৰ্চে বাছি লওক, মনত থিৰাং কৰি লওক, এসপ্তাহ লগাই বা আপুনি 3 দিনত ছিলেক্ট কৰে, কিন্তু আপুনি নিজৰ চ'ৰ্চটো ছিলেক্ট কৰি লওক, এটা চ'ৰ্চে। চ'ৰ্চটো ছিলেক্ট কৰাৰ পিছত আপুনি সেইটোৰ ওপৰত বিশ্বাস থাকিব লাগিব, জাষ্ট ট্ৰাষ্ট কৰক সেই চ'ৰ্চটোৰ ওপৰত। নেক্সটটো হৈছে ডু নট ডিষ্টাৰ্ব টাইপৰ এটা বস্তু, যে আপুনি নতুন যিমান PDF পায়, নতুন যিমান চ'ৰ্চেছ পায়, নতুন যিমান আপুনি কিতাপ কিনিছে, নতুন ছাপ্লিমেণ্টাৰী, চব আপুনি এটা ছাইডত থৈ দিয়ক, বা PDF আপুনি এটা ফাইলত ভৰাই পেলাই PDFটো এটা ফ'ল্ডাৰ কৰি পেলাই আপুনি থৈ দিয়ক। যেতিয়া আপোনাৰ কনচেপ্টখিনি, ক'ৰ কনচেপ্টখিনি আপুনি ক্লিয়াৰ হৈ যাব, যিটো চ'ৰ্চ আপুনি প্ৰথমে লৈছিলে, সেই চ'ৰ্চটোৰ পৰা আপোনাৰ পঢ়ি যেতিয়া কমপ্লিট হৈ যাব, তেতিয়াহে সেই ফ'ল্ডাৰটো খুলিব, তেতিয়াহে আপুনি সেই নতুন কিতাপখিনি আপুনি খুলিব। নেক্সটটো আমি টেষ্ট কৰিম। যেনেকৈ ধৰি লওক, মই যিখিনি মই পঢ়ি আছিলোঁ, ছাপ'জ মই যিটো চ'ৰ্চৰ আপুনি প্ৰথমে ছিলেক্ট কৰিলে, ফাইনেলি সেই চ'ৰ্চটোৰ পৰা আপুনি কি কৰিব, আপুনি কুৱেশ্যন কৰিছে, MCQ কৰা ষ্টাৰ্ট কৰিছে, আৰু আপুনি দেখিছে যে আপুনি এটা ছাবজেক্টত বাৰে বাৰে আপোনাৰ বেয়া হৈ আছে, বা এটা ছাবজেক্ট বা এটা টপিকত আপুনি বাৰে বাৰে বেয়া মাৰ্কছ পাইছে, বা বেয়া আপুনি স্ক'ৰ কৰিছে, বা আপুনি ছল্ভ কৰিব পৰা নাই, তেতিয়া আপুনি তাৰ ছাপ্লিমেণ্টাৰী আপুনি চ'ৰ্চ বিচাৰিব পাৰে। তেতিয়া যদি আপুনি ভাবিছে যে আপুনি কনচিষ্টেণ্টলি কৰি থকাৰ পিছতো আপুনি সেই বস্তুটো কৰিব পৰা নাই,
নিজেতো গম পাব আপুনি কৰিছে নাই কৰা, কিমান চেষ্টা কৰিছে, কিমান চেষ্টা নাই কৰা, আপুনি গম পাব। তেতিয়া আপুনি কি কৰিব, বেলেগ আপুনি ছাপ্লিমেণ্টাৰী চ'ৰ্চেছ আপুনি তেতিয়া ল'ব পাৰে। এই গোটেইখিনি কথা আমি এটা শব্দত ক'বলৈ গ'লে, আপোনালোকে এইটো ভবা বন্ধ কৰক যে কিবা এটা ছিক্ৰেট মেজিক ট্ৰিক থাকে। সেইটো একো নাথাকে, কোনোবা এজন জয়ী এইটো কাৰণে হয়, কাৰণ তেওঁৰ ওচৰত যিখিনি আছে তেওঁ সেইটো ভালকৈ ইউজ কৰিব জানে। এইটো কাৰণেই তেওঁ জয়ী নহয় যে তেওঁৰ ওচৰত ঢেৰ মেটেৰিয়েল আছে, ঢেৰ ৰিচ'ৰ্চেছ আছে। নেক্সট কথাটো হৈছে, যিটো এনজাইটি আপোনালোকে ফিল কৰে যে ফিয়াৰ অফ মিছিং আউট, সেইটো এনেকুৱা নহয় যে অকল স্পেচিফিক কোনোবা এজনৰ হয়, সেইটো চবৰে হয়। কিন্তু সেই বস্তুটো ডেঞ্জাৰাছ। সেই বস্তুটোৱে আপোনাক টাইমছ মানে লষ্ট কৰাব, আপোনাৰ এনজাইটি আৰু বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আপুনি একো ভালকৈ পঢ়িব নোৱাৰা হ'ব। তো সেইটো কাৰণে সেই বস্তুটো এতিয়াই আঁতৰ কৰক, যিখিনি মই ক'লোঁ সেই বস্তুটো আপুনি ট্ৰাই কৰক। নিজৰ হাৰ্ডৱৰ্কৰ ওপৰত আপুনি বিশ্বাস ৰাখক, নিজৰ মেটেৰিয়েলৰ ওপৰত আপুনি বিশ্বাস ৰাখক, আৰু যি আপোনালোকে টেষ্ট দি আছে, যি আপুনি ছল্ভ কৰি আছে কুৱেশ্যনছ, সেইটো আপুনি নিজেই পৰীক্ষা কৰি পেলাই নিজৰ আৰু কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ক। আৰু শেষত মই এইটোৱে ক'ম যে যদিহে আপোনালোকে কিবা এনেকুৱা ফিল কৰিছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, জাষ্ট ৰিলিভ দ্য পেইন। আৰু যি আপোনালোকে চ'ৰ্চেছ ছিলেক্ট কৰিছে সেইটো মোক জনাব যে কেনেকুৱা ধৰণৰ আপুনি কি প্লেন কৰিছে, কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। যদিহে এই ভিডিঅ'টো আপোনালোকে 1% হ'লেও হেল্প হৈছে, তেতিয়াহ'লে এটা ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। গুড নাইট এণ্ড টেক কেয়াৰ।